ভাগৱত মহাযজ্ঞৰ বৃহত্তম শোভাযাত্ৰা হয় তেজপুৰৰ বিহগুৰি ব্লকৰ অন্তৰ্গত পিঠাখোৱা বৰনামঘৰৰ একেৰাহে ৪৫তম তিনিদিনীয়া ভাগৱত পাঠ মহাযজ্ঞ। আজি প্ৰথম দিনৰ প্ৰথম শোভাযাত্ৰা স্থান পিঠাখোৱা বৰনামঘৰ। হয় ঠিকে শুনিছে তেজপুৰৰ বিহগুৰি ব্লকৰ অন্তৰ্গত পিঠাখোৱা বৰনামঘৰৰ একেৰাহে ৪৫তম তিনিদিনীয়া ভাগৱত পাঠ মহাযজ্ঞ স্থান পিঠাখোৱা বৰনামঘৰ। আজি প্ৰথম দিনৰ প্ৰথম শোভাযাত্ৰা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী লোৱা হৈছে। এই শোভাযাত্ৰাৰ জৰিয়তে বিহগুৰি অসম তথা বিশ্বৰ শান্তিৰ বাবে কৰা হয় বুলি স্থানীয় ৰাইজৰ কমিটিৰ তৰফৰ পৰা কোৱা হৈছে। পিঠাখোৱাৰ ঐতিহ্যমণ্ডিত বৰনামঘৰৰ ৪৫তম ভাগৱত মহাযজ্ঞৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত আমাৰ ধৰ্মীয় বিভিন্ন দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আপোনাৰ কালীয় দমনৰ পৰা আদি কৰি আমি গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই শোভাযাত্ৰাৰ জৰিয়তে আমি এটা মেছেজ দিবলৈ বিচাৰিছোঁ যাতে বিশ্বত শান্তি হওক, অসমৰ জনগণে যাতে শান্তি হয়, বিহগুৰি মৌজাৰ লগতে পিঠাখোৱা গাঁৱত যাতে শান্তিৰে বিৰাজমান কৰিব পাৰে এইটো আমি বিচাৰিছোঁ। আৰু পিঠাখোৱা বৰনামঘৰৰ একেৰাহে ৪৫তম ভাগৱত মহাযজ্ঞৰ প্ৰতি বছৰে বহাগৰ ৫, ৬, ৭ তাৰিখে পালন কৰা হয়। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ৫, ৬, ৭ তাৰিখে আমি ভাগৱত মহাযজ্ঞৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। নমস্কাৰ। আমাৰ পিঠাখোৱা বৰনামঘৰৰ ঐতিহ্যমণ্ডিত পিঠাখোৱা বৰনামঘৰত এতিয়া আজি ৪৫তম ভাগৱত পাঠ মহাযজ্ঞ আজিৰ পৰা আৰম্ভ হৈছে। ৫, ৭ বহাগ গোটেই অসমৰ বিভিন্ন মানুহে সহযোগ কৰে। গাঁৱৰ সকলো মানুহৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত সহযোগ কৰিছে। আমাৰ এই ভাগৱত পাঠ মহাযজ্ঞত সকলোৱে সহযোগিতা পোৱাৰ কাৰণে ভাল লাগিছে। আৰু এই আজি আমাৰ শোভাযাত্ৰা আৰম্ভ চলি আছে বৰ্তমান। এই শোভাযাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে। গতিকে সকলো ৰাইজক আমি ইয়াত সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ। ৪৫তম বৰনামঘৰৰ ভাগৱত আজি প্ৰথম আৰু আমাৰ শোভাযাত্ৰা আৰম্ভ হৈছে। এই শোভাযাত্ৰাত আমাৰ ৩দিনীয়া কাৰ্যসূচী আছে। ৩ দিনৰ পিছত আমাৰ ভাওনা হ'ব। এয়াই মোৰ কৰ্তব্য। নিউজ ডেস্ক ৰিপৰ্ট অসম গোৰ্খালাইভ।